নমস্কাৰ। আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা চাউলৰ গুড়িৰ পেৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে ঘৰত থকা সামগ্ৰীৰে এই পেৰাটো ৰেডি কৰিব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ পেৰাটো বনাম মই চাউলৰ গুড়িৰে। চাউলৰ গুড়ি মই এবাটি লৈছোঁ। চাউলৰ গুড়িখিনি মিডিয়াম ফ্লেমত ভাজি ল'ম। আপোনালোকে চাউলৰ গুড়িৰ পেৰা যদি এইদৰে খাই পোৱা নাই, এবাৰ বনাই খাই চাব। মিডিয়াম ফ্লেমত কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ মই ভাজিম। এইদৰে মই মিডিয়াম ফ্লেমত চাউলৰ গুড়িখিনি ভাজি ল'ম। এতিয়া মই ইয়াতে 4টা ইলাচি দি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। সহজতে বনাব পৰা এটা মিঠাই। আপোনালোকে ঘৰত পাকঘৰত থকা বস্তুৰে এই পেৰাটো বনাব পাৰিব। মোৰ চাউলৰ গুড়িখিনি 5 মিনিট সময় মিডিয়াম ফ্লেমত ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। মই ভাজি লোৱা চাউলৰ গুড়িখিনি নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইদৰে থৈ দিম। চাউলৰ গুড়িখিনি ঠাণ্ডা হ'ল। মই মিক্সিৰ জাৰ এটাত লৈ ল'লোঁ। মিক্সিৰ জাৰটোত লৈ মই এইখিনি অলপ গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। এইদৰে গুড়ি কৰি ল'লে এবাৰ আকৌ ভাজি পাউডাৰৰ দৰে হৈ যায়। এতিয়া মই একেখন কেৰাহীতে লৈ লৈছোঁ। এতিয়ালৈ মই গেছ অফ কৰিয়ে ৰখাইছোঁ। এতিয়া মই বাতিটোৰে আধা বাতি চাউলৰ গুড়ি দিছিলোঁ মই এবাতি, পাউডাৰ গাখীৰ দিছোঁ মই আধা বাতি। এইখিনি এবাৰ এইদৰে মিক্স কৰি ল'ম। আপোনালোকে এবাৰ ট্ৰাই কৰিব। এতিয়া মই গেছ অন কৰি ল'লোঁ। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। এতিয়া ইয়াতে দি দিম মই 2 চামুচ ঘি। খুব সোৱাদ লগা এটা পেৰা। মই 2 চামুচ দি দিছোঁ। দি ভালদৰে মিলাই ল'ম এইদৰে। ইয়াত মই আৰু 1 চামুচ ঘি দিম। এইদৰে মই মিলাই ল'ম। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাইছোঁ। আৰু 1 চামুচ ঘি দিম। মই 4 চামুচ ঘি দিলোঁ। ঘিখিনি ভালদৰে ইয়াতে এইদৰে মিলাই ল'ব। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া ইয়াতে দি দিম মই এবাটি ফ্ৰেছ মলাই। এইদৰে এতিয়া গোটেইখিনি মই ভালদৰে মিলাই ল'ম। আপোনালোকৰ ওচৰত মলাই নাথাকিলে গাখীৰ উতলাই অলপ ডাঠ কৰি ল'ব, তেতিয়াও হৈ যাব। মই ভালদৰে মলাইখিনিও মিলাই ল'লোঁ। এতিয়া মই গেছ অফ কৰি ল'ম। মই গেছ অফ কৰি দিলোঁ। 2 মিনিট সময় মই ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। 2 মিনিট সময় হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম চেনি। মই আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। ইয়াত মই দি দিম পিচি থৈ দিয়া চেনি। মই 4 চামুচ দি দিছোঁ। এতিয়া মই ভালদৰে মিলাই ল'ম। অলপ ঠাণ্ডা কৰি দিব এইদৰে। আপোনালোকে যদি মিঠা বেছি খায় অলপ বেছিও দিব পাৰিব, আৰু কম খালে অলপ কমাইও দিব পাৰিব। আপোনালোকে এবাৰ ট্ৰাই কৰিব। মই ষ্টীলৰ থাল এখন লৈছোঁ। মই মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া মই অলপ মঠি ল'ম।
এইখিনি মই মঠি লোৱা হৈ গ'ল। এতিয়া মই পেৰাৰ শ্বেপ দি যাম। এইদৰে দি দিব। দি আপোনালোকে ইচ্ছা কৰিলে ইয়াত ড্ৰাই ফ্ৰুটছ অলপ দি দিব পাৰে এইদৰে। এয়া মোৰ প্ৰথম পেৰাটো ৰেডি হৈ গ'ল। আৰু এটা মই পেৰা আপোনালোকক দেখাই দিম। এইদৰে ল'ব, এইদৰে দিব, অলপ এইদৰে হেঁচি দিব, দি এপিচ ড্ৰাই ফ্ৰুটছ এইদৰে দি দিব। এয়া দ্বিতীয়টো ৰেডি হ'ল। এইদৰে মই গোটেইকেইটা পেৰা আপোনালোকক ৰেডি কৰি। এয়া মোৰ চাউলৰ গুড়িৰ পেৰা ৰেডি হৈ গ'ল। আপোনালোকে আলহী আহিলে এই পেৰাটো দিব। আপোনালোকে চাউলৰ গুড়িত বনোৱা বুলি কোনেও ক'ব নোৱাৰে। আপোনালোকে এবাৰ বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।